তো আপোনালোক সকলোকে আমি স্বাগতম জনাইছোঁ আমাৰ জ্ঞানতীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি গমেই পাইছে আমি ভিডিঅ'টো আজি কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, চাকৰি প্ৰত্যাশীসকলৰ কাৰণে খুবেই ভাল খবৰ, কাৰণ অসম চৰকাৰে ইটোৰ পাছত সিটো আচলতে চব আপডেট আমাৰ বাবে প্ৰভাইড কৰিয়ে আছে, নহয় জানো? তো বৰ্তমান অসম টেট 2024 ৰিজাল্টসমূহ ঘোষণা কৰিলে আৰু বহুতে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে এপইণ্টমেণ্টো লাভ কৰিছে, নহয় জানো? গতিকে এইবাৰ তেওঁলোকে অকণমান চেঞ্জ কৰিছে পেটাৰ্ণটো। অসম গভৰ্ণমেণ্টে এইবাৰ LP UPৰ কাৰণেও এটা বিশেষ অসম টেট, স্পেচিয়েল আছাম টেট এটা তেওঁলোকে পাতিবলৈ গৈ আছে। গতিকে যিসকল DLED প্ৰাৰ্থী আছে বা যিসকল LP UPৰ কাৰণে এলিজিবল প্ৰাৰ্থী আছে, তো তেওঁলোকৰ কাৰণে খুবেই ভাল খবৰ, কাৰণ তেওঁলোকৰ কাৰণে অলপতে 5,500 পদৰ যিটো ৰিক্ৰুইটমেণ্ট আছিলে সেইটো প্ৰচেছ শেষ হৈছেহে, আৰু 4,500 পদৰ তেওঁলোকৰ আন এটা ৰিক্ৰুইটমেণ্ট প্ৰচেছ চলিয়ে আছে। আৰু তাৰ কমপ্লিট নোহোৱাৰ আগতে তেওঁলোকে অসম চৰকাৰে পুনৰ অসম টেট 2026 LP UPৰ কাৰণে তেওঁলোকে পাব্লিছ কৰিছে, আৰু এইটো ইয়াত উল্লেখ কৰিছে যে এই চাৰ্টিফিকেটখন অসম টেট 2026 LP UPৰ যিটো স্পেচিয়েল টেট হয়, এই টেটটোৰ যিখন চাৰ্টিফিকেট তেওঁলোকে পাব পাছ কৰাৰ পাছত, সেই চাৰ্টিফিকেটখন লাইফ টাইম ভেলিডিটি থাকিব। গতিকে একেবাৰে চিন্তা নাই, গতিকে আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ। গতিকে ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। মই গোটেই ডিটেইলছখিনি আলোচনা কৰিম, কিহৰ কাৰণে কেনেকৈ ধৰণে এপ্লাই কৰিব পাৰিব, এলিজিবিলিটি ক্ৰাইটেৰিয়ানো কি হ'ব আপোনালোকৰ, নহয় জানো? গতিকে গোটেইখিনি ডিটেইলছত আমি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো পজ নকৰাকৈ শেষলৈকে চাব। ইয়াৰ লগতে অসম টেট গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে পুনৰ তেওঁলোকে কৈয়ে থৈছে বিজ্ঞাপন তেওঁলোকে মুকলি কৰিব, গতিকে সেইটো আপোনালোকৰ কোনো সন্দেহ নাই, ঠিক আছে? এতিয়া ইয়াতে আপোনালোকে স্পষ্টকৈ চাব পাৰে, গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা এইটো তেওঁলোকে পাব্লিছ কৰিছে। এইটো আপোনালোকে দেখিছে নিশ্চিতভাৱে। এডভাৰটাইজমেণ্টছ অফ স্পেচিয়েল আছাম টিচাৰ এলিজিবিলিটি টেট, যিটো নেকি টেট বুলি কোৱা হয়, 2026 লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে তেওঁলোকে এডভাৰটাইজমেণ্টখন এতিয়া জাৰি কৰিছে। ফৰ স্পেচিয়েলি কেইটামান লেংগুৱেজ আছে, বড়ো, গাৰো, মণিপুৰ আৰু হামাৰ মিডিয়ামছ। গতিকে এইকেইটা মিডিয়ামত চাকৰি কৰিবলৈ হ'লে কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব, গোটেইখিনি আমি ডিটেইলছত আলোচনা কৰিম আপোনালোকৰ সৈতে, ঠিক আছে? তো ইয়াতে অলপমান কিবা কিবি লিখা আছে, এইখিনি আৰু মই এতিয়া পঢ়ি নাযাওঁ, কাৰণ ভিডিঅ'টো নহ'লে বহুত বেছি দীঘলীয়া হৈ যাব। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি হ'ব, আপোনালোকে the eligibility criteria of a candidate to appear in the special Assam TET 2026 are as follows. Candidate must be a permanent resident of state of Assam. Definitely আপোনালোক অসমৰ বাসিন্দা হ'ব লাগিব ইয়াতে এপ্লাই কৰিবৰ কাৰণে। Next, candidate must have minimum academic and professional qualification as per NCT norms as follows. আমি সকলোৱে জানো যি ধৰণে গ্ৰেজুৱেট বা BSc BCom এইখিনি UGCয়ে কৰে, সেইধৰণে টিচাৰ এলিজিবিলিটি যিখিনি আমি ট্ৰেইন কোৰ্চ আছে, সেই ট্ৰেইন কোৰ্চবিলাক NCTৰ দ্বাৰা ৰেকগনাইজড হয়। গতিকে সেই NCTৰ নৰ্মছৰ দ্বাৰা যিখিনি কোৱালিফিকেশ্যন লাগে একাডেমিক্স, সেইখিনি ইয়াতে দৰকাৰ হ'ব। ইয়াতে যিটো নেকি লোৱাৰ প্ৰাইমেৰীৰ কাৰণে আপোনালোকে ক্লাছ 1 to ক্লাছ 5লৈকে আপোনালোকে তাতে টিচ কৰিবলৈ পাৰিব। তো ইয়াতে লোৱাৰ প্ৰাইমেৰীৰ কাৰণে ছিনিয়ৰ ছেকেণ্ডেৰী আপোনালোকে পাছ কৰা হ'ব লাগিব উইথ এটলিষ্ট 50% মাৰ্কছ। আপোনালোকে হায়াৰ ছেকেণ্ডেৰীত 50% নম্বৰ থকা হ'ব লাগিব। এণ্ড 2 years ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যনছ, যিটো DLED বুলি কোৱা হয়। তাৰমানে হায়াৰ ছেকেণ্ডেৰীত আপোনালোকৰ 50% মাৰ্কছ থকা হ'ব লাগিব, আৰু 2 বছৰীয়া আপোনালোকৰ DLED পাঠ্যক্ৰমটো তাতে লাগিব। অৰ বুলি কৈ আকৌ লিখিছে ছিনিয়ৰ ছেকেণ্ডেৰী or its equivalent with at least 50% marks with 4-year BELED, বেচেলাৰ অফ এলিমেণ্টেৰী এডুকেশ্যন বুলিও যিহেতু এটা কোৰ্চ আছে, যিটো নেকি 4 বছৰীয়া, সেই কোৰ্চটো কৰা হ'লেও হ'ব, কোনো প্ৰব্লেম নাই। নেক্সট আৰু এটা কৈছে ছিনিয়ৰ ছেকেণ্ডেৰী মানে HS পাছ কৰা হ'ব লাগিব উইথ 50% মাৰ্কছ, লগতে 2 বছৰীয়া যিটো ডিপ্ল'মা ইন এডুকেশ্যনছ DED বুলি এটা আছে, তো সেইটো স্পেচিয়েল এডুকেশ্যনত থকা হ'লেও হ'ব। ইয়াতে আৰু কৈছে যে গ্ৰেজুৱেশ্যন যদি আপোনালোকৰ 50% মাৰ্কছ নাইও HSত, তেতিয়াও চিন্তা কৰিবলগীয়া নাই। আপোনালোকে গ্ৰেজুৱেশ্যন যদি কৰিছে 50% মাৰ্কছ নথকাকৈ, তেতিয়াহ'লে 2 বছৰীয়া এলিমেণ্টেৰী এডুকেশ্যন যদি আছে লগতে, ডেফিনেটলি এপ্লাই কৰিব পাৰিব। তাৰমানে গ্ৰেজুৱেশ্যনত কিমান মাৰ্কছ সেইটো কোৱা নাই, গতিকে গ্ৰেজুৱেশ্যন যদি আছে আপোনালোকৰ, তো ডেফিনেটলি আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে? লোৱাৰ প্ৰাইমেৰীৰ কাৰণে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া গম পালে।
হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্কছ লাগিব যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰা নাই আৰু যদি গ্ৰেজুৱেশ্যন কৰিছে হায়াৰ ছেকেণ্ডেৰী 50% মাৰ্কছ নাথাকিলেও হ'ব ইয়াৰ লগতে ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন লাগিব নহ'লে BLED লাগিব বেচেলাৰ ইন এলিমেণ্টাৰী এডুকেশ্যন নহ'লে লাগিব ডিপ্ল'মা ইন এডুকেশ্যন বুজি পালে নেক্সট আপাৰ প্ৰাইমেৰী কথালৈ যাম যিটো নেকি আপোনালোকে 6ৰ পৰা 8লৈকে বুজাব তাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন হ'ব লাগিব 2 বছৰীয়া ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন লাগিব সো একেটাই কৈছে খালি ইয়াত HSৰ সলনি গ্ৰেজুৱেশ্যন লাগিব কাৰণ এলিমেণ্টাৰী এডুকেশ্যন আপাৰ প্ৰাইমেৰীত গ্ৰেজুৱেশ্যনেই লাগে আৰু এটলিষ্ট 50% মাৰ্কছ ইন গ্ৰেজুৱেশ্যন এণ্ড BEd গ্ৰেজুৱেশ্যন আৰু BEdত 50% মাৰ্কছ এটা থকা হ'ব লাগিব আপোনালোকৰ যদি আপোনালোকৰ BEd আছে যদি DLED আছে তেতিয়াহ'লে গ্ৰেজুৱেশ্যনৰ মাৰ্কছ কোৱা নাই আপোনালোকে এপ্লাই কৰিব পাৰিব এটলিষ্ট 55% মাৰ্কছ in post graduations or equivalent grade and 3-year integrated BEd MA যদি 3-year integrated BEd MA আছে তেতিয়াহ'লে আপোনালোকে at least 55% marks post graduationত থাকিব লাগিব senior secondary যদি HS পাস কৰিছে with at least 50% marks and 4-year BLED থকা হ'ব লাগিব যদি হাই সেকেন্ডাৰী পাস কৰিছে তাৰ লগত কিন্তু DLED ৰ সলনি BLED টো থাকিলেহে আপোনালোকে আপাৰ প্ৰাইমেৰীৰ কাৰণে এলিজিবল হ'ব ঠিক আছে তো এইখিনি কথা আৰু BEd থাকিলে কিন্তু লোৱাৰ প্ৰাইমেৰীৰ কাৰণে এলিজিবল নহয় লোৱাৰ প্ৰাইমেৰীৰ কাৰণে DLED আৰু BLED এই দুটা লাগিব আৰু আপাৰ প্ৰাইমেৰীত BEd সকলো এপ্লাই কৰিব পাৰিব ঠিক আছে তো ইয়াতে আৰু কৈছে সিনিয়ৰ সেকেন্ডাৰী with at least 50% marks 4-year bachelor in elementary education যদি আপোনালোকে bachelor in elementary education কৰিছে আৰু HS পাস কৰিছে তো তেতিয়াও ইয়াতে এপ্লাই কৰিব পাৰিব senior secondary or equivalent তাৰমানে HS যদি পাস কৰিছে with 50% marks আৰু 4 বছৰীয়া যদি আপোনালোকে BA BSc BEd BA BEd BSc BEd BCom BEd হেখিনি কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব নেক্সট গ্ৰেজুৱেশ্যন উইথ 50% মাৰ্কছ যদি গ্ৰেজুৱেশ্যনত 50% মাৰ্কছ আছে আৰু এবছৰীয়া BEd টো যদি আছে আপোনালোকৰ স্পেশাল এডুকেশ্যনত তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে নোট এটা দিছে মিনিমাম পাৰ্চেন্টেজ অফ মাৰ্কছ ইন গ্ৰেজুৱেশ্যন shall not be applicable to those incumbents who had already taken admissions to the bachelor in education or bachelor of elementary education or equivalent course prior to the 29 July 2011 তাৰমানে যিসকলে বেচেলাৰ অফ এডুকেশ্যন বেচেলাৰ ইন এলিমেণ্টাৰী এডুকেশ্যন এডমিশ্যন কৰা হৈছে তো তেওঁলোকৰ কাৰণে মিনিমাম পাৰ্চেন্টেজ মাৰ্কছ নাই গ্ৰেজুৱেশ্যনৰ কাৰণে ঠিক আছে ইয়াতে এজ ৰিলেক্সেশ্যনৰ বিষয়ে অলপমান কিবাকিবি লিখা আছে এইখিনি চাব ফিজ ষ্ট্ৰাকচাৰৰ বিষয়ে ইয়াতে ফিজ ষ্ট্ৰাকচাৰ কোৱাৰ আগতে মই চিলেবাছটো কৈ লওঁ পেপাৰ 1 আপোনালোকৰ যিহেতু LPUPৰ কাৰণে আমাৰ চাকৰি প্ৰত্যাশীসকলে কি কৰে সিটেটে দি থাকে নহয় জানো যিটো চেন্ট্ৰেল এলিজিবিলিটি টেষ্ট চেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট তো এই সিটেটটো বহুত বেছি অকমান মই ভাবো পেপাৰবিলাক মই চাওঁ আৰু টাইম মেনেজমেণ্টৰ ক্ষেত্ৰত চাওঁ অসম টেটতকৈ কিন্তু অকমান বস্তুটো টাফ হয় বস্তুখিনি গতিকে মই এইটো স্পষ্টকৈ ক'ব পাৰিম অলপ হ'লেও আপোনালোকে ইয়াতে যিটো সিলেবাস অকমান হ'লেও আপোনালোকে মই ভাবো ইজি হ'ব আৰু আপোনালোকে ইয়াতে সফলতা লাভ কৰিবলৈ ডেফিনেটলি সুবিধা হ'ব গতিকে এইটো বিগ অপৰচুনিটি আপোনালোকে পৰীক্ষাটো দিয়ক আৰু সেই চাৰ্টিফিকেটখন যিহেতু লাইফ টাইম চাকৰি পালেও নাপালেও সেই লাইফ টাইম চাৰ্টিফিকেটখন আপোনালোকে থৈ দিব পাৰিব আৰু পিছত ওলালে আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব কাৰণ আকৌ অসম টেট হ'ব নহ'ব ক'ব নোৱাৰে কাৰণ LPUPৰ এইটো বহুত দিনৰ পৰা সিটেটৰ থ্ৰুৱেদিয়ে কৰি আছে ৰিকুইট হয়নে গতিকে এই অসম টেটটো যে আপোনালোকে দিবলৈ পাইছে সেইটোৱে বহুত ডাঙৰ কথা ইয়াতে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ 30 নম্বৰ মাৰ্কছ আহিব 30টা কুৱেশ্যনছ এটাত 1 নম্বৰকৈ লেংগুৱেজ 1 বড়ো গাৰো এইখিনি আহিব দেই লেংগুৱেজ 1ত এইখিনি 30 মাৰ্কছ আৰু 30 নম্বৰ লেংগুৱেজ 2ত ইংলিছ আহিব মেথমেটিক্স কম্পালচৰি হয় আৰু এনভাইৰনমেণ্টেল কম্পালচৰি হয় গতিকে 30 মাৰ্কছ আহিব তাৰমানে 150 নম্বৰ আহিব 150টা কুৱেশ্যন ইয়াত লিখিছে all 150 questions will be of MCQ type each questions will carry 1 marks total marks will be 150 স্পষ্টকৈ লিখা আছে পেপাৰ 2 টোৰ বিষয়ে ইয়াত লিখা আছে ঠিক একেই পেপাৰ 2 টো চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি 30টা কুৱেশ্যনছ লেংগুৱেজত 30টা কুৱেশ্যন লেংগুৱেজ 2 30টা কুৱেশ্যন ফৰ মেথমেটিক্স এণ্ড চায়েন্স টিচাৰৰ কাৰণে মেথমেটিক্স আৰু চায়েন্সৰ 60টা কুৱেশ্যন আহিব ইয়াতে ছাবজেক্টৰ বেছিকৈ আহে আৰু ছ'চিয়েল চায়েন্স টিচাৰৰ কাৰণে 60টা কুৱেশ্যন ছ'চিয়েল চায়েন্সৰ পৰা আহিব বাকি সেইখিনিয়ে 150 নম্বৰ আহিব 150 ইয়াতে ডিউৰেশ্যন অফ টাইমটো আপোনালোকৰ 2.5 আৱাৰ দিব 150 নম্বৰৰ কাৰণে 2.5 ঘণ্টাৰ সময় আপোনালোকক দিব for paper 1 and paper 2 half an hour ঠিক আছে মানে 2.5 ঘণ্টা আপোনালোকে পেপাৰ 1 ৰ কাৰণে দিব আৰু পেপাৰ 2 কাৰণে হাফ আৱাৰ আপোনালোকক প্ৰভাইড কৰিব ঠিক আছে
তো ইয়াতে মিনিমাম মাৰ্কছ ফৰ কোৱালিফাইং ইন আছাম special Assam TET. So a candidate is required to score 60%, that is 90 marks out of 150 in total, and also has to score minimum 60%, that is 18 marks out of 30 marks in language 1 section, paper 2 LP level, and paper 2 level as applicable to qualify special. তাৰমানে আপোনালোকে ইয়াতে পাছ কৰিবলৈ হ'লে 60% মাৰ্কছ এটা আপোনালোকে পাব লাগিব, তাৰমানে 90 মাৰ্কছ পাব লাগিব। বাকী থাকিলে আপোনালোকৰ যিসকল ৰিলেক্সেশ্যন তেওঁলোকে অলপ ৰিলেক্সেশ্যন পাব, ঠিক আছে। ইয়াতে নিগেটিভ মাৰ্কিং নাই, স্পষ্টকৈ লিখিছে। মিডিয়াম কুৱেশ্যন পেপাৰটো আছামিছত থাকিব, গতিকে চিন্তা কৰিবলগীয়া নাই। ইংলিছতো থাকিব, বেংগলী বড়োতো থাকিব, গতিকে আপোনালোকে এক্সামটো দি থওক, ডেফিনেটলি ভাল হ'ব। এইখিনি এক্সাম চেণ্টাৰ কাছাৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, কামৰূপ মেট্ৰ', হোজাই, শোণিতপুৰ। তো এইখিনি এক্সাম চেণ্টাৰ। ভেলিডিটিৰ কথা লিখি আছোঁ, দ্য স্পেচিয়েল আছাম টেট 2026 চাৰ্টিফিকেট আনলেছ আদাৰৱাইজ নটিফাইড বাই দ্য এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্ট উড ৰিমেইন ভেলিড ফৰ লাইফ টাইম। এই লাইফ টাইম ৱৰ্ডটো মষ্ট ইম্পৰ্টেণ্ট। গতিকে মই ভাবোঁ আপোনালোকে ইয়াতে এপ্লাইটো কৰি থওক আৰু এক্সামটো দিয়ক দেই। টাইম শিডিউল ফৰ স্পেচিয়েল আছাম টেট 2026 ফৰ অনলাইন এপ্লিকেশ্যনছ, ডেট অফ এক্সামিনেশ্যন, এই পৰ্টেল আজিৰ পৰা অৰ্থাৎ 7 তাৰিখৰ পৰা আজিৰ পৰা এইটো অনলাইন আবেদনটো ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকে এপ্লাইটো কৰক আৰু এক্সামটো দিয়ক। এইখিনি আপোনালোকৰ এক্সাম ফিজটো মই এইটোৱে ভাল পাইছোঁ, সকলোৰে কাৰণে সমান ৰাখিছে। SC ST PWD OBC জেনেৰেল, ইয়াত এটলিষ্ট জেনেৰেলটোক একাষৰীয়া কৰা নাই, তো ভালেই লাগিছে। বাকী ষ্টেপখিনি মই দেখাই দিম, আজি যিহেতু আৰম্ভ হৈছেহে, কেনেকৈ ধৰণে কৰিব লাগে মই অলপমান পাছত দেখাই দিম, ঠিক আছে। মই ভাবোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে, আৰু ভিডিঅ'টো যদি হেল্পফুল হৈছে বুলি ভাবিছে তো ডেফিনেটলি ভিডিঅ'টো আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তো ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ ছ' মাছ, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।